নমস্কাৰ মই চিন্ময় আপোনালোক সকলোকে স্বাগতম জনাইছো সৰকাৰি কৰ্মচাৰী সকললৈ আহিছে এটা ভাল খবৰ মুখ্যমন্ত্ৰীয়ে এক বৃহৎ ঘোষণা কৰিছে সৰকাৰি কৰ্মচাৰী সকললৈ সৰকাৰি যি সকল কৰ্মচাৰী আছে তেওঁলোকে মৃত্যুৰ পাছতো লাভ কৰিব পৰিয়ালবৰ্গই সম্পূৰ্ণ দৰমহা 60 বছৰলৈকে লাভ কৰিব পৰিয়ালবৰ্গই সৰকাৰি কৰ্মচাৰীজনৰ সম্পূৰ্ণ দৰমহা একাউণ্টত সোমাব সম্পূৰ্ণ দৰমহা এই কথা এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে জনাইছো আপোনালোকক সবিশেষ সৰকাৰি চাকৰিয়ালক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা মৃত্যু হলে সৰকাৰি কৰ্মচাৰী পৰিয়ালে পাব সম্পূৰ্ণ দৰমহা কৰ্মচাৰী গৰাকীৰ বয়স 60 বছৰ হোৱালৈকে পাব সম্পূৰ্ণ দৰমহা অসমত যদি কোনোবা সৰকাৰি কৰ্মচাৰী মৃত্যু হয় তেতিয়া হলে 5% কম্পেনসেশন এপইন্টমেন্টৰ ব্যৱস্থা কৰা হৈছিল আগতে যেহেতু এই ব্যৱস্থা কৰা হৈছিল এতিয়া কোনোবা সৰকাৰি কৰ্মচাৰী মৃত্যু হয় তেওঁৰ পৰিয়ালে 60 বছৰ নোহোৱা পৰ্যন্ত সেই একেটা দৰমহায়ে লাভ কৰিব এই মুহূৰ্তত আপোনালোকৰ সৰকাৰি কৰ্মচাৰী সকললৈ এটা বৃহৎ ডাঙৰ ঘোষণা আসলতে মুখ্যমন্ত্ৰী গৰাকীয়ে কৰিছে মৃত্যু হলে সৰকাৰি কৰ্মচাৰী পৰিয়ালে পাব এতিয়া সম্পূৰ্ণ দৰমহা কৰ্মচাৰী গৰাকীৰ বয়স 60 বছৰ নোহোৱালৈকে পাব এই সম্পূৰ্ণ দৰমহা অসমত যদি কোনোবা সৰকাৰি কৰ্মচাৰী মৃত্যু হয় তেওঁলোকক 5% কম্পেনসেশন এপইন্টমেন্টৰ ব্যৱস্থা কৰা হৈছিল পূৰ্বে আসলতে এই ব্যৱস্থা কৰা হৈছিল কিন্তু এতিয়া কোনোবা সৰকাৰি কৰ্মচাৰী মৃত্যু হয় তেওঁৰ পৰিয়ালে 60 বছৰ নোহোৱা পৰ্যন্ত হে একেটা দৰমহায়ে তেওঁলোকৰ বেংক একাউণ্টত সোমাব আসলতে পৰিয়ালবৰ্গৰ বেংক একাউণ্টত হে একেটা দৰমহায়ে সোমাব সৰকাৰি কৰ্মচাৰী সকললৈ আসলতে মুখ্যমন্ত্ৰীৰ এই বৃহৎ ঘোষণা কৰিছে মৃত্যু হলে সৰকাৰি কৰ্মচাৰী পৰিয়ালে এতিয়াৰ পৰা লাভ কৰিব সম্পূৰ্ণ দৰমহা নিজৰ বেংক পৰিয়ালবৰ্গৰ যি বেংক একাউণ্ট আছে বেংক একাউণ্টত সম্পূৰ্ণ দৰমহা সোমাব অসমত যদি কোনোবা সৰকাৰি কৰ্মচাৰী মৃত্যু হয় তেওঁলোকক 5% আগতে যি ব্যৱস্থা আছিল সেই ব্যৱস্থা এতিয়া ফলনি কৰা হৈছে এতিয়া কোনোবা যদি সৰকাৰি কৰ্মচাৰী মৃত্যু হয় তেওঁৰ পৰিয়ালে 60 বছৰ নোহোৱা পৰ্যন্ত সেই একেটা দৰমহায়ে লাভ কৰিব মুখ্যমন্ত্ৰী গৰাকীয়ে এই মন্তব্য আছে সৰকাৰি কৰ্মচাৰীৰ কাৰণে যি আসলতে বৃহৎ ঘোষণা কৰিছে সেই মন্তব্য আছে মন্তব্য আমি আপোনালোকলৈ আগবঢ়াইছো সেই পৰিয়ালটোৱে সৰকাৰৰ পৰা দৰমহাও পাব যে ভগৱানে নকৰক কিন্তু আমি সকলোৱে জানো যে মানুহ মৰণশীল মৃত্যুৰ যেটো চিৰন্তন সত্য সেই সত্যৰ পৰা আমি কোনেও আঁতৰি আহিব নোৱাৰো কিন্তু আজিলৈকে অসমত যদি কোনোবা সৰকাৰি কৰ্মচাৰীৰ মৃত্যু হয় তেওঁলোকক 5% কম্পেনসেশন এপইন্টমেন্টৰ ব্যৱস্থা কৰা হৈছিল কিন্তু আমাৰ চৰকাৰে এটা বিশেষ নিয়ম কৰিছিল যে যদি কোনোবা সৰকাৰি কৰ্মচাৰী মৃত্যু হয় তেওঁৰ পৰিবাৰ বা তেওঁৰ পৰিয়াল যাৰ নিকট আত্মীয় বুলি কওঁ এনুকে বুলি কওঁ সেই ব্যক্তিজনে সৰকাৰি কৰ্মচাৰীজনৰ 60 বছৰ নোহোৱা পৰ্যন্ত সেই একেটা দৰমহা নিয়মিতভাৱে বেংক একাউণ্টত লাভ কৰিব আজিৰ পৰা মই নাভাবো যে ভগৱানে কৰক এনেকুৱা সুবিধা আপোনালোকৰ কোনোবাই ল'ব লাগে কিন্তু যদি পৰিবেশ আৰু পৰিঘটনাৰ ফলত আমাৰ যদি কাৰোবাৰ জীৱনত এনেকুৱা সমস্যা আহি পৰে তেতিয়া হলে আপোনালোক সকলোৱে বিশেষকৈ পৰিয়ালে অন্তত এটা সময়ৰ বাবেও আপোনালোকে নিজৰ পৰিয়ালৰ কথা চিন্তা কৰিব নালাগে সেই পৰিয়ালটোৱে সৰকাৰৰ পৰা দৰমহাও পাব